Hello viewers, welcome to my YouTube channel Daily Information. তো মই ইয়াৰ আগতে এনআরসিৰ ওপৰত এটা ভিডিও দিছিলো তাতে বিভিন্ন জনে কমেন্টস কৰিছিলে যে C1.1 C1.2 তাৰ পিছত C1.1G2 আৰু C1.2 ইয়াৰ মাজত পাৰ্থক্য কি C2.1 C2.2 ইয়াৰ মাজত পাৰ্থক্য কি বা আমাৰ কোনবোৰৰ কাৰণে C1.1 আহিলে আৰু কিয় আহিলে এনেকুৱা বিভিন্ন কোৱেশ্চন আহিছিলে তাৰ পিছত বায়োমেট্ৰিক আৰু আধাৰ কাৰ্ডৰ মাজত পাৰ্থক্য কি তো আজি মই কথা পাতিম আপোনালোকৰ লগত যে এনআরসি হিয়াৰিংত যেটো আহি আছে C1.1 আৰু C1.2 এই দুটাৰ মাজৰ পাৰ্থক্য আৰু C2.1 আৰু C2.2 ইয়াৰ মাজত পাৰ্থক্য আৰু বায়োমেট্ৰিক আৰু আধাৰ কাৰ্ডৰ মাজত কি পাৰ্থক্য এইখিনি লৈ কথা পাতিম তো আপোনালোকে ভিডিওটো হেকলৈ চাই থাকক প্ৰথম কথা হল যেটো এনআরসি হিয়াৰিংত আহি আছে C1.1 আৰু C1.2 এই দুটাৰ মূল পাৰ্থক্য হৈছে যে আপুনি দুটাৰ সেমে মিনিং 1.1 আৰু 1.2 এটাই মিনিং যে আপুনি ক্লেম কৰিছে মানে আপোনাৰ নামটো অহা নাছিলে বা আপোনাৰ ফ্যামিলিৰ কোনবাৰ নাম অহা নাছিলে তাৰ নামত যেটো হিয়াৰিং আহিব হেতু C1.1 বা C1.2 আহিব কিন্তু 1.1 টো আকৌ কি যে 1.1 টো হৈছে আপুনি ক্লেম কৰোতে পঞ্চায়ত সাৰ্টিফিকেটৰ বাহিৰে বা লাটমণ্ডলৰ দ্বাৰা যেটো সাৰ্টিফিকেট ইউজ কৰিছে কিছুমানে হেইটো সাৰ্টিফিকেটৰ বাহিৰে ওয়াইন কিছুমান ডকুমেন্টস ব্যৱহাৰ কৰিছে তাৰ কাৰণে C1.1 বুলি মাতিছে বা আপুনি ফাৰ্স্ট টাইম পঞ্চায়ত সাৰ্টিফিকেট দিছিলে তাৰ পিছত আপুনি হেতু চেঞ্জ কৰি ৰেশন কাৰ্ড বা মেট্ৰিকৰ এডমিট কাৰ্ড আৰু কিবা কি দিছে হেতু হল C1.1 কিন্তু আকৌ C1.2 টো হৈছে জি হকলে আপোনালোকৰ জি হকলে ক্লেম কৰিছিলে কিন্তু আপোনালোকে ইউজ কৰিছে পঞ্চায়ত সাৰ্টিফিকেটৰ বাহিৰে ওয়াইন কিছু বেলেগ যেনেকুৱা আমি ডকুমেন্ট C1.1 ত দিছিলো এডমিট কাৰ্ড বা কিবা কি দিছিলো হেইবোৰ দিয়া নাই জাস্ট আপুনি হেই পঞ্চায়ত সাৰ্টিফিকেট খন দিয়ে আকৌ ক্লেম কৰিছে হেইটোৰ কাৰণে C1.2 তো নিশ্চয় গম পালে যে C1.1 কি আৰু C2.2 কি এই দুটাৰ মাজত পাৰ্থক্য এইখিনিয়ে সিম্পলি যে দুটাই ক্লেম কৰিছে কিন্তু 1.2 যেটো আপুনি পঞ্চায়ত সাৰ্টিফিকেট ইউজ কৰিছে আৰু 1.1 আপুনি পঞ্চায়ত সাৰ্টিফিকেট ইউজ কৰা নাই এইখিনি হল দুটাৰ মাজত পাৰ্থক্য আৰু এটা হল যে আপুনি যদি C1.2 ব্যৱহাৰ কৰিছিলে নিশ্চয় আপুনি সেক্ৰেটাৰী গাঁও পঞ্চায়তৰ যোন সেক্ৰেটাৰী থাকে তাৰ পৰা অৰিজিনাল আৰু এখন পঞ্চায়ত সাৰ্টিফিকেট লৈ আপোনালোকে হিয়াৰিংত যাব আপোনালোকৰ কাৰণে বহুত হেল্পফুল হ'ব আৰু পূৰ্বত যেটো আপুনি পঞ্চায়ত সাৰ্টিফিকেট ব্যৱহাৰ কৰিছিলে সেই সাৰ্টিফিকেটখন যত সম্ভৱ অৰিজিনালখন লৈ যাব এতিয়া হিল হিয়াৰিংৰ যেটো লিখা আছে 2.1 আৰু 2.2 2.1 টো হল যে 2.1 মানে আপোনাৰ সাক্ষী হিচাপে মাতিছে আপোনাৰ ফ্যামিলিৰ কোনবা এজনে ক্লেম কৰিছে বা ফ্যামিলিটি মিলা নাই তেওঁলোকৰ মতে তো আপোনালোকক সাক্ষী হিচাপে সিম্পলি মাতিছে তাৰ কাৰণে C2.1 তেনেহলে আপোনাৰ সাক্ষী হিচাপে মাতিছে C2.1 আহিব ক্লেম কৰিছে ফ্যামিলিৰ কোনবা ফ্যামিলি আকৌ কোনখিনি যেটো আপুনি লিগেসি ইউজ কৰিছে 71 বা 51 ৰ সেই লিগেসিৰ সেই সেম ডাটা কোড ইউজ কৰা যিখিনি আপোনাৰ মানুহ আছে সকলোখিনিক আপোনাৰ ফ্যামিলিত সামৰি লৈছে তো তেওঁলোকৰ মাজৰ পৰা হেইটো কোড ব্যৱহাৰ কৰা কোনবা এজনৰ নাম যদি অহা নাছিলে ফ্যামিলিটিৰ কাৰণে আপোনালোকক সাক্ষী হিচাপে মাতিছে হেতু হল C2.1 আৰু 2.2 হৈছে আপোনাৰ নামৰ যেটো লিগেসি আপোনাৰ আতাৰ নামৰ যেটো লিগেসি আছিল বা বেলেগ এজনৰ লিগেসি সেম নাম হয় তো সেম নাম হলে আপোনালোকৰ নহয় হেইটো বেলেগ আৰু কোনবাৰ যে সেম নাম তেওঁলোকক যদি আপোনালোকৰ হিয়াৰিংৰ ইয়াতে মাতে তো তেওঁলোকৰ তাত লিখা থাকিব C2.2 কিন্তু আপোনালোকৰ C2.1 এইখিনি হল পাৰ্থক্য হেইটো আমি এক কথাত ক'বলৈ থাৰ্ড পাৰসন বুলি ক'ব পাৰো যে C2.2 যেটো গল হেইটো আপোনালোকৰ আৰু হেইটো সেম নামৰ লিগেসি তাৰ কাৰণে তেওঁলোকক সাক্ষী হিচাপে মাতিব হেইটো হল C2.2 এতিয়া লাষ্টত যেটো আহিছিল যে বায়োমেট্ৰিক তো এতিয়া সবৰ ক্ষেত্ৰতে প্ৰায় হৈ আছে যি সকলে ক্লেম কৰিছিল যে বায়োমেট্ৰিক আৰু আধাৰ কাৰ্ডৰ মাজৰ সম্পৰ্ক আৰু পাৰ্থক্য কি আসলতে বায়োমেট্ৰিক তো হল আপুনি যাব যোৱাৰ লগে লগে আপোনাক স্ক্ৰিনিং কৰিব কিবা কি আপোনাৰ ফিংগাৰপ্ৰিন্ট লব তাৰ পিছত এখন এনৰোলমেন্ট নম্বৰ এনৰোলমেন্ট ৰিসিপ্টৰ নিচিনা আপোনাক দিয়ে যেটো আমি যেতিয়া আধাৰ কাৰ্ডৰ এপ্লাই কৰিছিল তেতিয়া দিছিলে ঠিক তেনেকুৱা এখন পাব
আচলতে সেইটো কিছুমানে ভাবিছে, মোকো কিছুমানে কোৱেশ্চন কৰিছিলে যে আমাৰ ঘৰৰ কোনোবাৰ এনেকুৱা বায়োমেট্ৰিক হ'ল কিন্তু আমাৰতো আধাৰ কাৰ্ড আছে কিন্তু আকৌ ৰিচিভ দিলে আমি আকৌ আধাৰ কাৰ্ড পাম নেকি? সেইটো আচলতে আধাৰ কাৰ্ড নাপাব, এজন মানুহৰ নামত দুটা আধাৰ কাৰ্ড নহয়। তো আপোনাৰ চিম্পলি আধাৰ কাৰ্ডৰ যিখিনি ষ্টেটমেণ্ট থাকে, যিখিনি আপোনাৰ ফিংগাৰপ্ৰিণ্ট, সেই সেম বায়োমেট্ৰিকটো আপোনালোকৰ তাতেও লৈছে, সেইটো এনৰোলমেণ্টে আপোনাক আকৌ ওলাই দিছে। তো আধাৰ কাৰ্ড আৰু দুটা নহয়, এটাই হ'ব। এইটো মানে আধাৰ কাৰ্ড থাকিলে আপোনালোকৰ ভাল হয়, তেওঁলোকে অলপ সোনকালে বায়োমেট্ৰিকটো কৰিব পাৰে। তো আধাৰ কাৰ্ড আৰু বায়োমেট্ৰিক যিটো হৈ আছে, যদি কিছুমানৰ আধাৰ কাৰ্ড নাই তেওঁলোকৰ বায়োমেট্ৰিক হ'লে যে বায়োমেট্ৰিকত আপোনাৰ আধাৰ কাৰ্ডৰ ফৰ্ম ফিল আপৰ নিচিনা হয়, মানে সবখিনি ডিটেইলছ যেনেকুৱা আধাৰ কাৰ্ডত লয়, লাষ্টত আপুনি এখন আধাৰ কাৰ্ডো পাই যাব। বায়োমেট্ৰিকৰ হোৱাৰ পিছত এখন ৰিচিপ্ট দিব এনৰোলমেণ্ট, সেইটো ৰিচিপ্টৰ দ্বাৰা কিছুদিন পিছত আপুনি সেই আধাৰ কাৰ্ডটো ওলাই ল'ব পাৰিব যদি আপোনাৰ আধাৰ কাৰ্ড আপোনাৰ নামত নাছিলে। কিন্তু যদি আছিলে তেনেহ'লে ডাবল নহয়, সেম সেই আপোনাৰ আধাৰ কাৰ্ড কৰাৰ সময়ত আৰু এতিয়া বায়োমেট্ৰিকটো সেমে হৈ যাব, কাৰণ এজন মানুহৰ এটাই হয় আধাৰ কাৰ্ড, তাৰ কাৰণে ফিংগাৰপ্ৰিণ্ট সব কিছু একেই হ'ব। তো ইয়াৰ মাজত কোনো পাৰ্থক্য নাই, দুটা আধাৰ কাৰ্ড নহয়। তো ষ্টেটমেণ্টখিনি একে হ'ব, সেমে হ'ব। তো এইখিনিয়ে মেইনলি থুলমূল পাৰ্থক্য। যদি আপোনালোকে আৰু কিবা জানিবলগীয়া থাকে কমেণ্টছ কৰিব, মই জনাই দিয়াৰ কাৰণে সদায় চেষ্টা কৰিম। তো মেইনলি আপোনালোকে বহুত কোৱেশ্চন কৰি আছিলোঁ, বহুত দিন পিছত এনচাৰখিনি দিয়াৰ কাৰণে চেষ্টা কৰিছিলোঁ। যদি আপোনালোকে এনচাৰখিনি পাইছে নিশ্চয় এটা কমেণ্টছ কৰি জনাব, আৰু যদি কিবা জানিবলগীয়া থাকে নিশ্চয় কমেণ্টছ কৰিব, মই আপোনালোকক জনাই দিয়াৰ কাৰণে চেষ্টা কৰিম। থেংক ইউ।